নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। 31 ডিচেম্বৰ, 1 জানুৱাৰী আৰু মাঘ বিহুলৈকে অসম চৰকাৰৰ নতুন SOP আৰু সেই SOPত বহু নীতি নিয়ম বান্ধি দিয়া হৈছে আৰু সেই নীতি নিয়ম যদি আপুনি বা মই উলংঘা কৰোঁ, আইনমতে আমি জগৰীয়া হ'ম আৰু জগৰীয়া হ'লে কি হ'ব? আমি জৰিমনা ভৰিব লাগিব। আৰু এনেকুৱা কিছুমান নিয়ম নীতি যদি আমি উলংঘা কৰি পেলাওঁ নহয়, আমি জেললৈও যাবলগীয়া হ'ব পাৰে। আৰু আপোনাৰ সেই পকেটত থকা বা আপোনাৰ পাৰ্চত থকা সেই পইচাখিনি একেবাৰতে বা সৰু এটা ভুল কৰাৰ বাবেই সেই পইচা কেইটকা আমি দি দিব লাগিব আৰক্ষীক। আৰু আৰক্ষীয়ে যদি এনেকুৱা ভুল কৰে, যিটো ভুল আপুনি মই জানো যে আৰক্ষীয়ে ভুল কৰিছে, আৰু সেই আৰক্ষীক আমি কি ধৰণে আইনী ব্যৱস্থা ল'ম, সেই আৰক্ষীক আমি কেনেধৰণে হাৰাশাস্তি কৰিম বা তেখেতক শাস্তি আমি কেনেকৈ দিম, এইখিনি কথা ক'ম। আৰু আপোনালোকক এই ভিডিঅ'ত ক'ম যে আপুনি চাৰিচকীয়া গাড়ীখন চলাই যাওঁতে কি কি নিয়ম নীতি অৱলম্বন কৰিব লাগিব, দুচকীয়া গাড়ীখন চলাই যাওঁতে আপোনালোকে কি কি নিয়ম নীতি অৱলম্বন কৰিব লাগিব, আৰু আপুনি বনভোজ খাবলৈ যাওঁতে সেই বনভোজস্থলীত আপুনি কি কি নিয়ম নীতি অৱলম্বন কৰিব লাগিব, যিখিনি নীতি নিয়ম অসম চৰকাৰে এই নতুন SOPত তুলি ধৰিছে। আৰু সেই তুলি ধৰা বা সেই নীতি নিয়মখিনি যদি আমি অৱমাননা কৰোঁ বা উলংঘা কৰোঁ, আপুনি মই পৰিম বিপদত, আৰু বিপদত পৰিলে জৰিমনা ভৰিব লাগিব আৰু জেললৈও যাবলগীয়া হ'ব পাৰে। গোটেই কথাখিনি মই আপোনালোকক চালি জাৰি ক'ম, যিহেতুকে আপোনালোকে 2023 চনটো গ'লেই, আজি 2024 চনৰ প্ৰথমটো দিন, 1 জানুৱাৰী আজি, আৰু সকলোৱে এই নতুন বছৰটো আদৰি লৈছে, আমিও লৈছোঁ। কিন্তু যিখিনি নীতি নিয়ম অসম চৰকাৰৰ সেই নতুন SOPত আৰক্ষী লোকসকলে বান্ধি ৰাখিছে, পৰিবহণ বিভাগেই হওক বা আৰক্ষী হওক, একেই কথা। যিবোৰ নিয়ম নীতি বান্ধি ৰাখিছে, আমি যদি উলংঘা কৰোঁ নহয়, আপুনি বা মই পৰিম বিপদত। আপুনি গোটেই ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব আপুনি কি কি কৰিব, কি কি নকৰিব। যিহেতুকে এতিয়া নতুন বছৰ বুলি সকলো মানুহেই মিলিজুলি লগে ভাগে এসাঁজ খাম বুলি পাহাৰ কিনাৰলেই হওক বা নদীৰ কিনাৰলেই হওক বা ভাল এডোখৰ জেগা চিলেক্ট কৰি ঘৰখনৰ পৰিয়ালে বা লগৰ বন্ধু বান্ধৱীয়ে মিলি এসাঁজ খায়। মই এইটো নকওঁ যে নতুন বছৰটো আমি অসমীয়া মানুহে বা আপুনি বা আপোনালোকে আদৰি ল'ব লাগে নে নেলাগে, এইখিনি নকওঁ। যিহেতুকে মই এটা কথা আপোনালোকক কৈ থৈ দিওঁ, যদি আপুনি অসমীয়া হয়, অসমীয়া অকল 3টা বিহু থাকে মেইনলি, বহাগ বিহু, মাঘ বিহু, কাতি বিহু। আৰু সেই 3টা বিহুৱে অসমীয়া জাতিৰ বাবে, আৰু অন্যান্য মই ভাবোঁ নায়েই। আমি দুৰ্গা পূজাটো বেলেগ জাতিৰ বাবে। আকৌ এনেকৈ মই কিছুমান কথা কৈ দিছোঁ, ধৰক আমি দেৱালী, ফাকুৱা আহিলে, এইবিলাক বিভিন্ন জাতি জনগোষ্ঠীৰ বাবে। কিন্তু আমি সকলোৱে সেইখিনি আমি পালন কৰোঁ। দুৰ্গা পূজা আমি চাবলৈ যাওঁ, যিসকল বেলেগ জনগোষ্ঠীৰ লোকেও আমাৰ বহাগ বিহুটো পালন কৰে, মাঘ বিহু পালন কৰে, কাতি বিহু পালন কৰে। ঠিক তেনেদৰে আমিও বেলেগ লোকৰ সেই উৎসৱবিলাক, নিয়ম নীতিখিনি আমি পালন কৰোঁ। ঠিক তেনেদৰে নতুন বছৰটো আমি আদৰি লওঁ। আগতে মই যেতিয়া নেকি সৰু আছিলোঁ, তেতিয়াও মই দেখি আছিলোঁ, আৰু আজিলৈকে নতুন বছৰ আদৰি ল'ব বিচাৰে সকলোৱে। যিহেতুকে যিখিনি নীতি নিয়ম বান্ধি ৰাখিছে, সেই নীতি নিয়মখিনি যদি আমি উলংঘা কৰোঁ নহয়, আমি কিন্তু পৰিম বিপদত। গোটেই কথাখিনি মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু আপুনি কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চাইছে জনাবলৈ একেবাৰে নাপাহৰিব। প্ৰথম কথা হ'ল, আমাক পৰিবহণ বিভাগে, অসম আৰক্ষীয়ে আমাক চাব আমি কি কৰিছোঁ, কি নাই কৰা। যদি আমি ভুল কৰিছোঁ, আমি জগৰীয়া হ'ম, আমি জৰিমনা ভৰিব লাগিব, আমি জেললৈ যাবলগীয়া হ'ব পাৰে। প্ৰথম কথা হ'ল, আপুনি যদি মটৰচাইকেল চলাই যায়, আপুনি হেলমেট পৰিধান কৰিব লাগিব, 1 নম্বৰ কথা। আৰু লগতে আপোনাৰ পিছৰ চিটৰটোত উঠি যোৱাজনেও সেইজনেও হেলমেট পৰিধান কৰিব লাগিব। আৰু মই গাড়ীৰ কাগজ পত্ৰ, আপোনাৰ লাইচেঞ্চ, এইখিনি থাকিব লাগে নেলাগে এইখিনিতো নকওঁৱে, সেইখিনিতো থকাটো অনিবাৰ্য, থাকিবই লাগিব। যদি নাথাকে আপোনাকতো পুলিচে চাবই, চেক কৰিলে বা সুধিবই আপোনাৰ গাড়ীৰ কাগজ আছে নাই, পলিউশ্যন আছে নাই, ইঞ্চুৰেঞ্চ আছে নাই, লাইচেঞ্চ আছে নাই, এইখিনিতো বিচাৰিবই। আৰু যদি আপোনাৰ কিবা কাৰণত কিবা এখন যদি কাগজ আপুনি উলিয়াই দিব নোৱাৰে, আপুনিতো পৰিব বিপদত। পৰিবহণ বিভাগৰ চকুত আপুনি বিপদত পৰিব। আৰু আপুনি যদি ভুলক্ৰমে
সুৰাপান কৰি যায় নহয়, কিন্তু আৰু আপুনি বিপদত পৰিব। আৰু আপোনাৰ পকেটত থকা সেই পইচা কেইটকা আপুনি অত দিনৰ পৰা এই জানুৱাৰীটো মানিম বুলি বা জানুৱাৰীত এসাঁজ খাম বুলি বন্ধু বান্ধৱীৰ লগত ভাবি আছিলে নহয়, আপোনাৰ কম সময়ৰ ভিতৰতে সেই পইচাকেইটা নাইকিয়া হৈ যাব। যদি আপুনি চাৰিচকীয়া বাহন লৈ কেনিবা যাম বুলি ভাবিছে বা পিকনিক খাবলৈ বা ক'ৰবালৈ যাম বুলি ভাবিছে, আপুনিতো ড্ৰাইভাৰজনে ছিট বেল্টটো লগাব লাগিবই, এইটো অনিবাৰ্য। সেই উঠি যোৱা আগত বহা আপোনাৰ ড্ৰাইভাৰ ছিটৰ ওচৰত থকা সেই লোকজনেও ছিট বেল্ট লগাব লাগিব, আৰু পিছত বহি যোৱা সেই লোকসকলেও ছিট বেল্ট লগাব লাগিব। যদি পৰিবহণ বিভাগৰ চকুত যদি ধৰা পৰে, কিন্তু সেই ড্ৰাইভাৰৰ পইচাই যাব, সেই উঠি যোৱা সকলোৰো পইচা যাব। আৰু আপোনাৰ পকেটত থকা সেই পইচাকেইটা যদি আপুনি দিবলৈ নিবিচাৰে নহয়, আপুনি ছিট বেল্ট লগাই যাব। আৰু যদি সেই যিখন গাড়ীখনৰ ড্ৰাইভাৰ ছিটত বহি যোৱা সেই লোকজনক ড্ৰাইভাৰ বুলি কয় সাধাৰণ হিচাপে, এই কথা মই নক'লেই হ'ব, এইটো সকলোৱে জানে, সেইজনে যদি সুৰাপান কৰি যায় নহয়, আৰু আৰক্ষীৰ যিটো সুৰা মানে আপুনি পান কৰি আহিছে নে কিমান পান কৰি আহিছে, সুৰা খাই আহিছে, এইখিনি যদি চেক কৰে নহয়, পৰীক্ষা কৰে নহয়, আপুনি যদি সেই মেচিনটোত আপুনি ধৰা পৰে নহয়, আপুনি জৰিমনা ভৰিব লাগিব। কিমান কি এইখিনি নকওঁ, আপোনালোকে নিজেই বিবেচনা কৰি চাওক। আপোনাৰ লগত সেই 500 টকাটো আপুনি 2 দিন হাজিৰা কৰি এই যে সেই গোটাই থৈছে, বা 3 দিন হাজিৰা কৰি গোটাই থৈছে, বা আপুনি দেউতা মাক খুজি পইচা কেইটকা লৈ গৈছে, এইখিনিতো নকওঁ, আপোনাৰ পকেটত থকা সেই পইচা কেইটা কিন্তু নাইকিয়া হৈ যাব অতি কম সময়ৰ ভিতৰতে। আৰু দুচকীয়া গাড়ী চলোৱা সেই ড্ৰাইভাৰজনে আৰু উঠি যোৱা লোকজনেও হেলমেট পৰিধান কৰিব লাগিব দুচকীয়া গাড়ীৰ বাবে, আৰু চাৰিচকীয়া গাড়ী চলোৱাজনে ছিট বেল্ট লগাব লাগিব, আৰু উঠি যোৱা সকলেও ছিট বেল্ট লগাব লাগিব, অনিবাৰ্য। যদি আপুনি সেই আইন অমান্য কৰে নহয়, তেতিয়াহ'লে আপুনি বিপদত পৰিব। এতিয়া কথাটো হ'ল, আপুনি বা মই বনভোজটো খামেই, এসাঁজ লগে ভাগে খাবলৈ আমাৰো মন যায়, বা আপোনালোকেও খাইছে, যিহেতুকে যদি আপুনি সেই বনভোজস্থলীত গৈ আপুনি এটা কথা মানে মাইকৰ ছিট এটা নহ'লে বা ডিজে এটা নহ'লে খানা খাইছোঁ নেলাগিব ন, বা অলপমান আপুনি যদি নেখায় বা নেনাচে লগৰখিনিৰ লগত, কিবা জানুৱাৰী মনা নিচিনাও নালাগিব। মই আপোনালোকক কৈছোঁ, আপুনি মাল নেখাবলৈ কোৱা নাই, খাওক এটা হিচাপত। আৰু এটা কথা, আপোনালোকে সেই অঞ্চলটোত বা আপোনালোকেতো অকলে নাখায় ন, পিকনিক বহু মানুহ লগ লাগি তাত খাব, 10-15 যোৰা মানুহ থাকিব, 15টা পিকনিকস্থলী থাকিব, সেই পিকনিকস্থলীত আপোনালোকে মিলি খাব। আৰু আপুনি ইটো পাৰ্টিৰ লগত সিটো পাৰ্টি আপুনি কাজিয়া কৰিব নোৱাৰিব। আপুনি ঠাণ্ডা মনে, আপোনাক মাইক নলগাবলৈ নোকোৱা নাই, মানে মাইক লগাবলৈ কৈছে, কিন্তু অতি তীব্ৰ উচ্চাৰণ মানে শব্দ প্ৰদূষণ কৰিবলৈ কোৱা নাই। ওচৰৰ মানুহখিনিয়ে যে অশান্তি নাপায়, বা আপুনি যদি ক'ৰবাত বিলত খাবলৈ গৈছে পিকনিক, সেই বিলত থকা চৰাই চিৰিকটি আপোনাক যে আমনি নাপায়, ওচৰত চুবুৰীয়া মানুহে আমনি নাপায়, এনেকুৱা ধৰণৰ কথা। যিহেতুকে এতিয়া মেট্ৰিক পৰীক্ষা আহি আছে, হাই ছেকেণ্ডেৰী পৰীক্ষা দিবলৈ সেই ল'ৰা ছোৱালীসকলে পঢ়ি থাকিব, সিহঁতসকলৰ ডিষ্টাৰ্ব হ'ব। যদি কোনোবাই কিবা কাৰণত কমপ্লেইন কৰি দিয়ে নহয়, আপোনালোক কিন্তু বিপদত পৰিব, জেললৈ যাবলগীয়া হ'ব পাৰে। আৰু আপুনি যিখিনি সামগ্ৰী লৈ আহিব, য'ত আপুনি পিকনিক খাব, সেই পিকনিকস্থলীত আপোনালোকে সেই খোৱা থাকি যোৱা সেই ডিছখিনি, গিলাচখিনি, সুৰাৰ বটলখিনি, থাকি যোৱা ভাত আঞ্জাখিনি আপুনি য'তে ত'তে পেলাব নোৱাৰিব। নদী খালে বামে আপোনালোকে পেলাব নোৱাৰে। নিৰ্দিষ্ট স্থানত পিকনিকস্থলীত ডাষ্টবিন ৰখা হৈছে, সেই ডাষ্টবিনতহে আপুনি পেলাব লাগিব, আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা আপুনি বজাই ৰাখিব লাগিব। যদি নাৰাখে নহয়, কোনোবা মানুহে যদি আপুনি কমপ্লেইন কৰে নহয় যে এইটো আমুক জেগাৰ পৰা পিকনিক খাবলৈ আহিছিলে, সিহঁতে এনেকুৱা কৰি থৈ গৈছে, কিন্তু সেইখিনি সময়ত আপোনাক ওচৰলৈ নটিচ যাব, আৰু আপোনালোকক থানালৈ মাতিব। থানালৈ গ'লে আপোনালোকৰ সেই পকেটত থকা পইচাকেইটাও ল'ব, আৰু আপুনি জৰিমনাও ভৰিব লাগিব, আপুনি জেললৈও যাবলগীয়া হ'ব পাৰে। আৰু এটা কথা কওঁ এইখিনিতে, এই কথাটো আপোনালোকে জানে, নজনা নহয়, যে আৰক্ষীয়ে আপোনাক লাইচেঞ্চ বিচাৰিব, RC বিচাৰিব, পলিউশ্যন বিচাৰিব, ইঞ্চুৰেঞ্চ বিচাৰিব, এই গোটেইখিনি মানে সিহঁতে বিচাৰি চাব। যদি আপোনাক কোনটোত আপোনাক মানে কি কৈ আপোনাৰ পৰা পইচা কেইটকামান সৰকাব বিচাৰিব, কিবা এটাতো সিহঁতে বিচাৰিবই, আপোনাৰ পৰা ল'বলৈ বিচাৰিবই, 100 হওক, 200 হওক, 500 হওক বা 1000 হওক, নাথাকিলেতো আপোনাৰ পৰা ল'বই, চালান কাটিবই, এইটোতো অনিবাৰ্য। যিহেতুকে সকলোখিনি থকাৰ পিছতো আপোনাৰ পৰা যদি কোনোবা এজন, মই এইটো কথা কোৱা নাই যে আপোনাৰ 4চকীয়া গাড়ী আছে বা আপোনাৰ 2চকীয়া গাড়ী আছে, 2চকীয়া গাড়ী থাকিলেও ইঞ্চুৰেঞ্চ, পলিউশ্যন, ৰেজিষ্ট্ৰেশ্যন, এই সকলোখিনি লাইচেঞ্চ থাকিবই লাগিব, 4চকীয়া বা 2চকীয়া। আপোনাৰ থকাৰ পিছতো যদি পুলিচে পইচা বিচাৰে যে কিবা এটা দিয়ক, কিবা এটা দে, তেতিয়াহে তহঁতক এৰি দিম, বা চাবি যদি আপোনাৰ কাঢ়ি লয় নহয়, সেইখিনি সময়ত আপোনাৰ লগত থকা কোনোবা এজনে আপুনি ক'ব যে ভিডিঅ' প্ৰস্তুত কৰ,
সেই আৰক্ষীজনক আপুনি দেখুৱাব সম্পূৰ্ণ চেহেৰাটো যে কি কৰিছে। আৰক্ষী আপোনাক দুথাপৰ দিলে আপুনি গালখন পাতি দিব, আপুনি একো নকৰিব, আৰক্ষীক আপুনি নুচুব। কিন্তু আৰক্ষীক চুলেই আপুনি বিপদত পৰি যাব। আপুনি আৰক্ষীক একো নকৰিব। আপুনি যদি আৰক্ষী আপোনাক 2 থাপৰ 3 থাপৰ লগাই দিয়ে, আপুনি সেই জেগাৰ পৰা আপোনাৰ লগত থকা কাৰোবাক আপুনি ভিডিঅ' প্ৰস্তুত কৰিবলৈ ক'ব। কি কৰিছে কি নাই কোৱা, কিহৰ বাবে আপোনাক 2 থাপৰ দিছে, আপোনাক পইচা খুজিছে নি, ধমকি দিছে নি, এইখিনি ভিডিঅ' প্ৰস্তুত কৰি আপুনি থৈ দিব আৰু আপুনি থানালৈ গৈ এখন FIR দিব বা কেছ এটা দিব আৰু সেই কেছত সেই ভিডিঅ'টো আপুনি সেই অফিচাৰজনক দি দিব। যদি আপুনি সেইখন থানাই যদি সেই ভিডিঅ'টো যদি সেই গোচৰটো যদি নলয় নহয়, আপুনি তাতকৈ ছিনিয়ৰজনক আপুনি এই কথাখিনি ক'ব পাৰে। তেতিয়া আপোনাৰ সেই আৰক্ষীজনৰ ওপৰত বিশেষভাৱে ব্যৱস্থা ল'ব সেই আৰক্ষীয়ে। আৰু তেখেতে যদি তেখেতেও যদি অমান্য কৰিছে নহয়, তেখেতেও বিহিত ব্যৱস্থা হ'ব। তেখেতেও জৰিমনা ভৰিব লাগিব, তেখেতেও চাকৰিৰ পৰা মানে বহিষ্কাৰো হ'ব পাৰে বা জেললৈ যাবলগীয়া হ'ব পাৰে। আপুনি ময়ো ভুল কৰিব নোৱাৰোঁ আৰু আৰক্ষীয়েও ভুল কৰিব নোৱাৰে। যদি আপুনি মই ভুল কৰি যি ধৰণে আমি জৰিমনা ভৰিব লাগিব, শাস্তি পাব লাগিব বা জেললৈ যাবলগীয়া হ'ব পাৰে, ঠিক তেনেদৰে আৰক্ষীয়ে যদি ভুল কৰে নহয়, আৰক্ষীয়েও জৰিমনা ভৰিব লাগিব, জেললৈ যাবলগীয়া হ'ব পাৰে। আৰু ভিডিঅ'টো ইমানেই। আপুনি ধুনীয়াকৈ পিকনিকটো খাওক লগে ভাগে, বেছি সুৰাপান নকৰিব। আৰু এটা কথা মই কওঁ, সুৰাপান কৰিলেই বেছিকৈ মটৰচাইকেল এক্সিডেণ্ট বা 4চকীয়া এক্সিডেণ্টবিলাক হয়। সুৰাপান কৰা সেই ড্ৰাইভাৰজনে বা বাইক চলোৱা সেই লোকজনেই চলাই যাওঁতে সি এক্সিডেণ্ট কৰিব, কিন্তু উঠি যোৱাসকল বেছিকৈ এনেই মানে নোখোৱাসকলে সেই মৃত্যুক সাৱটিবলগীয়া হয়। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে এইখিনি নীতি নিয়ম পালন কৰি ৰাখিব। যদি আপোনাক মই পুনৰ কৈছোঁ, আৰক্ষীয়ে যদি আপোনাক নিৰ্যাতন চলায় বা পইচা ডিমাণ্ড কৰে, আপুনি মনে মনে গৈ ভিডিঅ' এটা প্ৰস্তুত কৰিব আৰু প্ৰস্তুত কৰি আপুনি শ্বেয়াৰ কৰি দিব কাৰোবাক বা আৰক্ষীক আপুনি গোচৰ দি দিব। তেতিয়া সেই আৰক্ষীজনীয়েও বিপদত পৰিব, আপুনি সেইখিনি সময়ৰ পৰা আপুনি বাচি থাকিব। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই। সিমান সময়লৈকে চোৱাৰ বাবে ধন্যবাদ। নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই।